নমস্কাৰ সকলোলৈ মই আপোনালোকক বৰ দুখেৰে হওক বা সুখেৰে হওক আপোনালোকক অভিনন্দন জনাইছোঁ। মই চলি আছোঁ আৰু সদায় চলি থাকিম। জিনুমণি আপোনালোকৰ লগত সদায় থাকিব। মৰম কুমাৰ আৰু এগৰাকী ভণ্টি বৰ মৰম লগা। আমি শেষত ভণ্টিজনীৰ লগত ক'লোঁ আমি কাম কৰি যাম, কিন্তু মই বাহিৰত থাকোঁ, সকলোৱে হয়তো জানে। অসুখৰ কাৰণে মই জীয়াই আছোঁ আৰু সদায় থাকিম। আৰু আজি মই এটা গান গাবলৈ কৈছোঁ আৰু তেওঁলোকে গানটো আচলতে মই লিখি দিছোঁ। মৰম লগা ভণ্টিজনী বৰ ধুনীয়াকৈ তাই গাইছে। মই ক'ব কথা মন যোৱা নাই। আপোনালোকৰ সকলোৰে ভালে থাকক, আগবাঢ়ি যাওক। আৰু মই নমস্কাৰেৰে আপোনালোকক কওঁ, সদায় থাকিম জিনুমণি বৰুৱা। আকৌ কৈছোঁ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমস্কাৰ, মই ৰীণা ৰাভা দেৱী। আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা জনাই জিনুমণি বৰুৱাৰ ৰচনা আৰু মোৰ সুৰকণ্ঠেৰে প্ৰিয় সংগীত প্ৰেমীৰ বাবে লৈ আহিছোঁ এটি নতুন অসমীয়া গীত, সফল নাৰী। আহকচোন গীতটি সকলোৱে একেলগে উপভোগ কৰোঁ। চিন্তা